29 আগষ্টত ৰাতিপুৱা 10টামান বজাত দেউতা ঘৰৰ পৰা ভাল কাপোৰ কানি পিন্ধি কয় বোলে ফুৰিবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা আজি 23 তাৰিখ হ'ল, আজিলৈকে ঘৰত দেউতা আহি পোৱা নাই। বহুতো খবৰ পাতি কৰিলোঁ, বিচাৰিলোঁ, কিন্তু আজিলৈকে একো খবৰ পোৱা নাই। সেইকাৰণে মই আজি দুখিত যে দেউতা নোপোৱাৰ কাৰণে মই বহুত চিন্তা কৰি আছোঁ। যদি কোনো সহায় ব্যক্তিয়ে মানুহজনক লগ পায় তেতিয়া আমাক অতি সোনকালে খবৰ দিয়ে। দেউতাৰ নাম আছিলে শ্ৰী ফুলচৰণ মণ্ডল, বয়স 60 মান হ'ব। তেখেতৰ আমাৰ ককাৰ নাম, দেউতাৰ নাম হ'ল হৰচৰণ মণ্ডল। এতিয়ালৈকে একো খবৰ পোৱা নাই, আজি 1 মাহেই হ'বলৈ হ'ল।